8 অথবা ভাগ নাম্বাৰ 8 ঠিক আছে ভাগ নাম্বাৰ 8 নহলে বা পাৰ্ট নাম্বাৰ 8 ঠিক আছে হেটো এটা তোমালোকে চোৱা ভাগ নাম্বাৰ 8 ত তোমালোকে এতিয়া চাবা 29 নাম্বাৰ কোৱেশ্চনটো চোৱা তোমালোকে এতিয়া ঠিক আছে 29 নাম্বাৰ কোৱেশ্চনটো চোৱা তোমাৰ ইয়াত এনেকুৱা টাইপৰ ডিজাইন এটা আছে দেখিছানে এনেকুৱা টাইপৰ তোমাৰ ইয়াত ডিজাইন এটা আছে ওকে এই ডিজাইনটো তলত যে এনেকে দিছে যে এইটো বস্তু এই বস্তুটো দিয়াৰ কাৰণটো হ'ল যে তোমাৰ এই বস্তুটো ওপৰলৈ ভাঁজ দি দিছে ভাঁজ দিয়াৰ লগে লগে ই এনেকুৱা টাইপৰ এটা ডিজাইন বনি গ'লগে তোমাৰ তাৰপিছত আকৌ ইয়াক সৰু কৰি পেলাই ইমানটোলৈ ভাঁজ কৰি দিছে তোমাৰ ঠিক আছে তো এনেকৈ লৈ ভাঁজ কৰি দিছে এতিয়া এইখিনি ফুটা এটা কলাগুটি এইখিনি কলাগুটি এতিয়া এই ভাঁজখন যেতিয়া মই খুলি দিম এনেকুৱা টাইপৰ তোমাৰ ডিজাইনটো আছে নহয় এইখিনি এটা গুটি এইখিনি এটা গুটি আৰু এইখিনি এটা গুটি এটা যেতিয়া মই এখনক খুলি দিম কি হ'ব যেতিয়া মই খুলি দিম ই এনেকৈ কৰি পেলাই এনেকৈ যাব তাৰ পিছত তোমাৰ এটা এইখিনি এটা তোমাৰ হেৰি থাকিব এই তিনটা ট্ৰায়াঙ্গল গুটি যে আছে এইখিনি এটা গুটি আহিলে এইখিনি এটা তাৰপিছত এইখিনি এটা আহিলে তোমাৰ আকৌ মই এখনক যদি খুলি দিওঁ ই এনেকৈ কৰি পেলাই এনেকৈ ডিজাইনটো আহিলে ইয়াক খুলিলে এইখিনিটা গুটি এইখিনিটা গুটি হ'ল তাৰপিছত এইখিনিটা গুটি এইখিনিটা গুটি এইখিনিটা গুটি এইখিনিটা গুটি আৰু এইখিনিত এটা তোমাৰ গুটি এইখিনি নাথাকিব প্ৰায় ইমানখিনি মানে গুটি এটা থাকিব ঠিক আছে এনেকুৱা এটা ডিজাইন পাম আমি কাগজখন প্ৰথমতে বন্ধ কৰিলো বন্ধ কৰাৰ পিছত কাগজখন যেতিয়া খুলিলো ঠিক আছে কাগজখন যেতিয়া খুলিলো কাগজখন খোলাৰ লগে লগে আমি এনেকুৱা ধৰণৰ ডিজাইনটো পাই গলো ঠিক আছে আমি এনেকুৱা ধৰণৰ ডিজাইনটো পাই গলো তো সেই কাৰণে আমি আনসাৰটো ক'ত পাম 1 2 3 4 5 6 ইয়াত এটা সাইডে 6টা আছে এটা সাইডে 6টা গুটি আছে তো ইয়াত যদি চাও c2 হ'ব নেকি নহয় c2 চোৱা c2 দেখাতে লাগিছে c2 নহয় a2 হ'ব নেকি দেখাতে লাগিছে a2 নহয় এটা d2 হ'ব নেকি d2 ভালকে চোৱা মিলিছে নেকি মিলা নাই কিয় d2 দেখিছানে এই দুটা একেলগে আছে সেইকাৰণে d2 নহয় আমাৰ কি বাকি থাকিলে আমাৰ অপচন নাম্বাৰ b বাকি থাকিলে অপচন নাম্বাৰ b লগত চোৱা মিলাই চোৱা এটো অপচন নাম্বাৰ b লগত ছবিটো মই যেটো ছবি আঁকি দিলো তোমালোকে কিতাপত না আঁকিবা দে 30 নম্বৰ ছবিটো তুমি এটা চোৱা 30 নম্বৰ ছবিটো কি হ'ল এনেকুৱা টাইপৰ এটা চাৰিকোণীয়া বক্স আছিল তাক আমি কি কৰিলো এনেকে ভাঁজ দি দিলো তোমাক এনেকে আকৌ মাজে দি এনেকে ভাঁজ দিলো তেতিয়া ভাঁজ দিয়াৰ লগে লগে তোমাৰ কি হৈ যাব এনেকা টাইপৰ তোমাৰ বনিলে আৰু এইখিনি জায়গাত কাটি দিছে এনেকে তোমাৰ এইখিনি জায়গাত তোমাৰ কি হ'ল এনেকে কাটি দিছে চোৱা দেখিছা না এনেকে তোমাৰ এইখিনি জায়গাত কাটি দিছে ওকে তো এই কাটাটো আমি যেটা খুলি দিম ঠিক আছে আমি প্ৰথমতে তললৈ খুলিব লাগিব এনেকে কৰিবলে এইটো বস্তু গল ৰবা এনেকে কৰিবলে গল চোৱা এনেকে কৰিবলে গল এইটো তাৰপিছত এইটো এনেকে আহিলে আকৌ তোমাৰ ঠিক আছে তাৰপিছত আকৌ এই বস্তুটো আকৌ এনেকে গল আকৌ ইয়াত এনেকে গল আকৌ ইয়াত এনেকে গল এইটো এই কাটাটো যে এফালে খুলিলো এতিয়া ইয়াত এইখিনি জায়গাত হ'ব ঠিক আছে আকৌ ইয়াত এফালে যে খুলিম এতিয়া ইয়াত এফালে হ'ব তোমাৰ আকৌ এফালে যে খুলিম আকৌ ইয়াত এফালে হ'ব অলপমান চিন্তা কৰা মগজ লগাব লাগিব ব্ৰেইন ইউজ কৰিব লাগিব চিন্তা কৰিব লাগিব চেষ্টা কৰিব লাগিব বস্তুটো চাব লাগিব তেতিয়াহে তোমাৰ আনসাৰটো ওলাব অলপ চিন্তা কৰিব লাগিব ব্ৰেইনত প্ৰেছাৰ দিব লাগিব কিন্তু ব্ৰেইনত প্ৰেছাৰ नहीं देने से आंसर नहीं निकलेगा हां हेतु हिसाबत আমি এই ডিজাইনটো হিচাপত আমি আনসাৰটো কোনটো পাই গলো সি পাই গলো দেখিলা আমি কোনটো আনসাৰ পাই গলোকে আমি আনসাৰটো সি পাই গলোকে দেখিলা এটা এই ভাগটো চোৱা তোমাৰ এতিয়া বেলে একো নাই একদম ইজি বস্তুটো একদম ইজি এই যেটো ডিজাইন আছে নহয় এই ডিজাইনটো চোৱা গুড ইয়েস এইটো ডিজাইন এই ডিজাইনটো দিছা এই ডিজাইনটো তোমাৰ ইয়াত সৰু কৰি দিলে আকৌ ইয়াত এনেকে ভাঁজ দি পেলাই আকৌ সৰু কৰি দিলে ঠিক আছে এতিয়া মাজত কি কৰিছে এনেকে কৰি কাট এটা দি দিছে এনেকে কৰি কাটি দিছে এতিয়া ডিজাইনটো কি কৰিলে এনেকে কাটি দিছে তোমাক তোমাক কৈছে যে গুটেটো খুলিবলৈ এতিয়া যদি আমি এনেকে খুলি দিও এনেকুৱা টাইপত হল গুটেটো যদি মই খুলি দিও এনেকুৱা টাইপত মাজত এটা গোল হৈ যাব মাজত এটা গোল আৰু চাৰিফালে আমাৰ বস্তুটো খুল খাই যাবগে তোমাৰ এতিয়া ঠিক আছে মই ভালকৈ আঁকি দিছো এনেকে সো এই বস্তুটো আমাৰ কাৰ নিচিনাকে হ'ব মই ইয়াত যদি এটো আঁকিছো এনেকুৱা কৰি এইখিনি জায়গাত এনেকে গল ওকে এটা এই প্ৰশ্নটো এই কোৱেশ্চনটো বস্তুটো যদি মই খুলি দিও এনেকে ওপৰলৈ খুলি দিয়াৰ লগে লগে মই আকুতেও বেয়া হৈছে নেকি এবাৰ মই ভালকৈ আঁকি দিও এইটো নিচিনা নহলে ইয়াতে চাও আমি এই কোৱেশ্চন এই হেৰিখনতে চাও এই কোৱেশ্চনটোতে চাও দে এই কোৱেশ্চনটোতে আমি আনসাৰটো চাও এতিয়া
এই বস্তুটো যদি মই এনেকৈ খুলি দিছোঁ এইটো এনেকৈ গ'ল এইটো এনেকৈ কৰি ইয়াত গোল হৈ গ'লগৈ য়েছ মই আকোতেই ভুল আছিলে এইটো এনেকৈ কৰি ইয়াত গোল হৈ গ'লগৈ আৰু যেতিয়া মই তললৈ এনেকৈ খুলি দিম এইখিনি জেগাত এনেকৈ গোল এটা হৈ গ'লগৈ ঠিক আছে এইটো বস্তু আমি আনসাৰটো এ নিচিনাকৈ পাম ঠিক আছে বুজি পালা আমি আনসাৰটো এ নিচিনাকৈ পাম এতিয়া মই কি হ'ল মই এনেকৈ কৰি পেলাই ইয়াত এনেকৈ কৰি আঁকিলোঁ সেইকাৰণে ডিজাইনটো খেলিমেলি হৈ গ'লগৈ এতিয়া ওপৰত আধালৈকে এইটো ডিজাইন আছেই আধা গোলটো আছেই ওপৰত সেইকাৰণে ইফালেও যেতিয়া খুলি দিম তেতিয়া পুৰা এটা বল এটা হৈ যাবগৈ তাৰপিছত তললৈ যেতিয়া আহিব তললৈ আহিলে একে একে ডিজাইন আহিব যেতিয়া একদম গোল নিচিনাকৈ তোমাৰ কি হৈ যাব এটা বল আকাৰত আহি যাবগৈ তো সেইকাৰণে আমি আনসাৰটো কি পাই গৈছোঁ আমি আনসাৰটো তোমাৰ ইয়াত আমি আনসাৰটো ইয়াত কি পোৱা দেখা গ'ল আমি আনসাৰটো এ পোৱা দেখা গ'ল ইয়াত হা ঠিক আছে ইয়াত আমি আনসাৰটো কি পাই গ'লো আমি আনসাৰটো এ পাই গৈছোঁ ওকে এটা 32 নম্বৰ কোৱেশ্চনটো চোৱা 32 নম্বৰ কোৱেশ্চনটোত কি আছে চোৱা 32 নম্বৰ কোৱেশ্চনটো তোমাৰ এনেকৈ তোমাৰ ডিজাইন আছে এনেকৈ কৰি এনেকৈ ডিজাইন আছে তোমাৰ আকৌ ইয়াক কি কৰিলে এনেকৈ ভাঁজ দিলে আকৌ ইয়াক সৰু কৰি দিলে তোমাৰ ইফালে লগত ইফালে লগত ৰবা দেই প্ৰথমতে এনেকুৱা টাইপত প্ৰথমতে কেনেকৈ আছিলে সেইটো দেখা দিছোঁ প্ৰথমতে এনেকুৱা টাইপত আছিলে ঠিক আছে তাৰপিছত কি হ'ল ডিজাইনটো তাক মাজেদি এনেকৈ ভাঁজ দি দিলে ঠিক আছে তাক মাজেদি এনেকৈ কৰি সৰু কৰি দিলে আকৌ ইয়াক এনেকৈ মাজেদি এইখিনি জেগাত আমি এনেকুৱা কৰি পেলাই এটা ভাঁজ দিলে মাজেদি এনেকৈ ভাঁজ দি দিলে তো ভাঁজ দিয়াৰ লগে লগে ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ল এনেকুৱা ধৰণৰ হ'ল মাজত গোল এটা আহিলে তোমাৰ ঠিক আছে আমি এই বস্তুটো ইয়াত পাই গ'লোঁ এতিয়া যেতিয়া আমি এখন খুলি দিম ঠিক আছে এইখন যেতিয়া খুলি দিম এইখন খুলি দিয়াৰ লগে লগে এইফালে কি হ'ল তোমাৰ খুলি দিয়াৰ লগে লগে এইফালে তোমাৰ এনেকৈ কৰি পেলাই এনেকৈ আহিলে গোল এটা আহিলে ইয়াতো এনেকৈ কৰি পেলাই আহিলে ইয়াতো গোল এটা ইয়াতো গোল এটা ঠিক আছে সেইকাৰণে আমি আনসাৰটো কাৰ নিচিনাকৈ পাম আমি আনসাৰটো এতিয়া ডি নিচিনাকৈ পাম ঠিক আছে আমি আনসাৰটো কাৰ নিচিনাকৈ পাম আমি আনসাৰটো এতিয়া ডি নিচিনাকৈ পাম হা আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ যিসকলে আমাৰ জেএনভি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা কিন্তু